অসমৰ স্বাস্থ্য খণ্ডত নতুন দিগন্ত সূচনাকাৰী ডাক্তৰ নোমল চন্দ্ৰ বৰাৰ নেতৃত্বত JNRC হস্পিটালে বিগত 4টা দশকত যি অনবদ্য বৰঙণি আগবঢ়াইছে সেয়া নিশ্চিতভাৱে আদৰণীয় বিষয়। ৰাজ্যখনৰ স্বাস্থ্য খণ্ড এক নতুন দিগন্তৰ সূচনা কৰা JNRC হস্পিটালে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ অগ্ৰসৰ হৈছে। এখন চিকিৎসালয়ৰ 4টা দশক সম্পূৰ্ণ কৰাত এক বিৰল ঘটনা আৰু এই সময়ছোৱাত JNRCয়ে এটাকৈ গুৱাহাটীৰ ভিতৰতে 4টা চৌহদ স্থাপন কৰা আমি দেখিছোঁ। চিকিৎসালয়খনৰ স্বাস্থ্য সেৱা আৰু স্বাস্থ্য সেৱা এক নতুন ৰূপ প্ৰদান কৰাই নহয়, বিগত 4টা দশকত ডাক্তৰ নোমল বৰা ডাঙৰীয়াই স্বাস্থ্য সেৱা ক্ষেত্ৰত এক এণ্টাৰপ্ৰাইজ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ ফলত সহস্ৰাধিক অসমীয়া যুৱক যুৱতী চিকিৎসক চিকিৎসাকৰ্মীয়ে নিয়োজনৰ সুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত বা এই শুভ মুহূৰ্তত চিকিৎসালয়খনৰ সমূহ কৰ্মকৰ্তা চিকিৎসক চিকিৎসাকৰ্মী আৰু কৰ্মচাৰীসকলক খুব শুভকামনা জনাইছোঁ।